দিকত হাতুৰিবলৈ গৈ উঠি গল দুই ছাত্ৰ সন্ধানহীন হৈছে দুই ছাত্ৰ আৰু ছাত্ৰ দুজন আছিল সপ্তম শ্ৰেণীৰ পূৰব কাশ্যপ দত্ত ঐশ্বৰিক ৰংমন মেধি সন্ধানহীন হৈ আছে চেৰেকাপাৰৰ সমীপৰ দিকৰ ঘাটিত উদ্ধাৰ কৰা হৈছে স্কুল বেগ দুই ছাত্ৰৰ সাইকেল আৰু কাপোৰ কানি উদ্ধাৰ কৰা হৈছে নৈৰ ঘাটত সন্ধানহীন দুই ছাত্ৰৰ সৈতে আৰু চাৰি সমনীয়া গৈছিল গা ধুবলৈ দুজনকৈ ছাত্ৰ সন্ধানহীন হৈছে সন্ধানহীনৰ ঘটনাক লৈ এটা অঞ্চল জুৰি চাঞ্চল্য বিৰাজ কৰিছে কাৰণ গা ধুৱা বুলি তেওঁলোকে সন্দেহ কৰিছে নৈ পাৰত উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ বেগ আৰু কাপোৰ লগতে উদ্ধাৰ কৰা হৈছে সাইকেল পূৰব কাশ্যপ দত্ত ঐশ্বৰিক ৰংমন মেধি সন্ধানহীন হৈ আছে চেৰেকাপাৰৰ সমীপৰ দিকৰ ঘাটত উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ স্কুলৰ বেগ অৰ্থাৎ তেওঁলোকে স্কুলৰ পৰা আহোতে হয়তো নৈত গা ধুবলৈ নামিছিল তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে দুইজন ছাত্ৰ আৰু দুই ছাত্ৰৰ সাইকেল আৰু কাপোৰ কানি উদ্ধাৰ পাছতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে আৰু ফোন লাইনত আছে আমাৰ উজ্জনী অসমৰ ব্যুৰো চিফ ভাস্কৰ জ্যোতি দাস ভাস্কৰ আমি আপোনাৰ ওচৰলৈ ৰাখিছো এটা হুকাবহ ঘটনা বাৰিষাৰ দিনকেইটা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বৰ্তমান ছাত্ৰ দুজনৰ সন্ধানত কেনেদৰে অভিযান চলিছে আমি আপোনাৰ ওচৰলৈ আহিছো ভাস্কৰ হয়তো এটা হুকাবহ ঘটনা আৰু কৈছে যে যেহেতু গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে আৰু গ্ৰীষ্ম বন্ধ আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে শিৱসাগৰত সংঘটিত হৈছে হুকাবহ ঘটনাটো আৰু ঘটনা দুজন ছাত্ৰ ইতিমধ্যে দিখৌ নদীত উটি গৈছে যি দুজন ছাত্ৰৰ নাম ইতিমধ্যে আপুনি কৈছে ঐশ্বৰিক ৰংমন মেধি আৰু আনজন ছাত্ৰৰ নাম হৈছে পূৰব দত্ত আৰু দুইজন ছাত্ৰই শিৱসাগৰ এখন ব্যক্তিগত খণ্ডৰ স্কুলৰ বিদ্যালয়ৰ তেওঁলোক সপ্তম মান শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ আছিল পূৰব কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি এই দুজন ছাত্ৰই কালি সন্ধিয়া সময়ত দুজন ছাত্ৰৰ সহপাঠী আৰু দুইজন ছাত্ৰই কালি তেওঁলোক ওলাই আহিছিল আৰু ওলাই আহি তেওঁলোকে চেৰেকাপাৰ সমীপৰ যিটো দিখৌ নদীৰ ঘাট আছে সেই দিখৌ নদীৰ ঘাটতে তেওঁলোকৰ দুইখন চাইকেল তেওঁলোকৰ লগত লৈ যোৱা তেওঁলোকৰ স্কুল বেগ দুটা আৰু কাপোৰ কানি তাত উদ্ধাৰ কৰা হৈছে আৰু ঘৰৰ পৰা তেওঁলোকে কিন্তু টিউচন বুলি ওলাই আহিছিল বুলি কৈছিল কিন্তু টিউচনলৈ ওলাই আহি যেতিয়া 9:30 বজালৈকে তেওঁলোক ছাত্ৰ দুজনৰ কোনো সন্ধান নাছিল তেতিয়া ঘৰৰ পৰিয়ালে পিতৃ মাতৃয়ে আচলতে বিচাৰ খোচাৰ কৰাত এই স্থানত গৈ চেৰেকাপাৰ যিডোখৰ স্থানৰ কথা উল্লেখ কৰিছে চেৰেকাপাৰ দিখৌ নদীৰ ঘাটৰ সমীপত তেওঁলোকৰ যেতিয়া পিন্ধি যোৱা কাপোৰ দুখন চাইকেল কিতাপ পত্ৰ বেগবিলাক উদ্ধাৰ কৰে তেতিয়া তেওঁলোক নিশ্চিত হয় যে দুইজন ছাত্ৰই আচলতে সাঁতুৰিবলৈ গৈছিল আৰু সাঁতুৰিবলৈ গৈ দিখৌ নদীত উটি গৈছে আৰু যিহেতু দিখৌ নদীৰ জলপৃষ্ঠ কিছু বৃদ্ধি পাই আছে গতিকে ছাত্ৰ দুজন উটি গৈছে বুলি জানিব পৰা গৈছে আৰু তাৎপৰ্যপূৰ্ণ কথা হ'ল যে এই ছাত্ৰ দুজনৰ লগত আৰু চাৰিজন ছাত্ৰ সেই স্থানত উপস্থিত আছিল নদীৰ সিপাৰৰ পৰা আচলতে সেই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল একাংশ লোকে আৰু তেওঁলোকে যেতিয়া ছাত্ৰ দুজন উটি গৈছিল বাকী লগত থকা চাৰিজন ছাত্ৰই তাৰ পৰা ততাতৈয়াকৈ আচলতে পলায়ন কৰিছিল সেই কথা ইতিমধ্যে জানিব পৰা গৈছে গতিকে লগত কোন কোন ছাত্ৰ আছিল বা কি পৰিস্থিতিত ছাত্ৰ দুজন উটি গ'ল সেই সম্পৰ্কত এতিয়াও আচলতে আৰক্ষী যেহেতু কালি মাজনিশা আৰক্ষী ৰিপৰ্ট হৈছে আৰক্ষীৰ ফালৰ আৰক্ষীক জনোৱা হৈছে কালি মাজনিশা গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ত আৰম্ভ হ'ব কিন্তু এই মুহূৰ্তত আৰু কিছু সময় পিছতে SDRFৰ এটা দল আহি ইতিমধ্যে দিখৌ নদীৰ সেই স্থানত উপস্থিত হৈ ছাত্ৰ দুজনৰ সন্ধান আচলতে তেওঁলোকে অভিযান চলাব কিন্তু কথা হ'ল যে কিহৰ কাৰণে আচলতে 6জনকৈ ছাত্ৰ তালৈ গৈছিল আৰু 6জন ছাত্ৰৰ দুজন ছাত্ৰ কেনেকৈ উটি যাবলৈ পালে সেই সমগ্ৰ বিষয়টো বৰ্তমান এতিয়াও ৰহস্যম্বিত হৈ আছে ঘৰৰ পূৰব কাশ্যপ দত্ত ঐশ্বৰিক ৰংমন মেধিৰ পিতৃ মাতৃৰ লগত এতিয়াও কথা পাতিব পৰা নাই তেওঁলোকৰ মানসিক অৱস্থাটো আচলতে এতিয়াও একেবাৰে বিধ্বস্ত হৈ আছে আৰু দুইজন ছাত্ৰৰ এতিয়াও তেওঁলোকে আশা কৰি আছে আচলতে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে জীৱিত অৱস্থাত উদ্ধাৰ হওক কিন্তু মই পুনৰবাৰ কৈছোঁ দিখৌ নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাই আছে আৰু তেওঁলোক উটি যোৱা আচলতে সমগ্ৰ দৃশ্যটো স্থানীয় একাংশ লোকে মানে আপোনাৰ যিটো ইটো পাৰৰ পৰা নৈখনৰ ইটো পাৰৰ পৰা কিছু লোকে প্ৰত্যক্ষ কৰিছিল চিঞৰ বাখৰ কৰিছিল আৰু তেওঁলোকৰ পৰা আচলতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু ডাঙৰ কথাটো হৈছে যে আৰু 4জন ছাত্ৰ লগত আছিল গতিকে সেই 4জন ছাত্ৰ কলৈ গ'ল বা সেই 4জন ছাত্ৰক আচলতে লগ পালেহে প্ৰকৃত কথাটো গম পোৱা যাব যে কি কাৰণে তেওঁলোক 6জন তালৈ গৈছিল আৰু বাকী 4জনে পানীত নানামি এই দুজন ছাত্ৰ কিয় পানীত নামিছিল এনেবিলাক বহু প্ৰশ্ন উত্থাপন হৈছে কিন্তু প্ৰথম কথাটো হ'ল যে এটা হুকাবহ ঘটনা আৰু গ্ৰীষ্ম বন্ধৰ প্ৰথম দিনটোতে এই ঘটনাটো সংঘটিত হৈছে আৰু এখন ব্যক্তিগত খণ্ডৰ স্কুলৰ সপ্তম মান শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ হৈছে পূৰব কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি এই দুজন ছাত্ৰৰ বৰ্তমান যি সন্ধানহীন বাতৰিয়ে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পেলাইছে আৰু কেইটামান মুহূৰ্তৰ পিছতে নিতু মই পুনৰবাৰ কৈছোঁ কেইটামান মুহূৰ্তৰ পিছতে SDRFৰ ইতিমধ্যে এটা দল উক্ত স্থানত উপস্থিত হ'বহি আৰু উপস্থিত হৈ তেওঁলোকে সেই ছাত্ৰ দুজনৰ সন্ধানত ইতিমধ্যে দিখৌ নদীত অভিযান চলাব দিখৌ নদী যিহেতু জলপৃষ্ঠ কিছু বৃদ্ধি পাই আছে বতৰ প্ৰতিকূল গতিকে এই যি অভিযান সেই অভিযানত আচলতে কিছু প্ৰত্যাহ্বান থাকিব হ'লেও কিন্তু তেওঁলোকে আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে এই অভিযান চলাব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে দুজন ছাত্ৰ এখন শিৱসাগৰ ব্যক্তিগত খণ্ডৰ স্কুলত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ অধ্যয়ন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধি আৰু পূৰব কাশ্যপ দত্ত ভাস্কৰ জ্যোতি দাস এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম